হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ক্লিয়াৰিফিকেশ্যন দিম যে শেহতীয়াকৈ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC অসম লোক সেৱা আয়োগৰ ফালৰ পৰা এটা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাইছিলে আছাম হোমগাৰ্ড ছাৰ্ভিচ ক্লাছ 1 জুনিয়ৰ গ্ৰেড, ঠিক আছে, আছাম হোমগাৰ্ডছ ছাৰ্ভিচেছ। চ' তাৰে যোনটো ক্লাছ 1 জুনিয়ৰ গ্ৰেডৰ অফিচাৰৰ ৰিক্ৰুইটমেণ্ট আছে 22টা পোষ্ট ওলাইছিলে। অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে আৰু আপোনালোকৰ আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব ইয়াতে দেখিছে যে এনেকুৱা ধৰণৰকৈ আপোনালোকৰ অনলাইন এপ্লিকেশ্যন যোনটো পৰ্টেল আছে তাতে যেতিয়া আপোনালোকে ডকুমেণ্টছবিলাক আপলোড কৰে বা এপ্লাই কৰে তেতিয়াহ'লে ইয়াতে এনেকুৱা ধৰণৰ এটা ছাইট অ'পেন হয় য'ত ইয়াত আপোনালোকে আপলোড কেৰিয়াৰ চাৰ্টিফিকেট আপলোড কেৰেক্টাৰ চাৰ্টিফিকেট অফ গুড কেৰেক্টাৰ ফ্ৰম, ঠিক আছে, ইয়াতে কেৰেক্টাৰ চাৰ্টিফিকেট বিচাৰে। প্ৰথমখন হৈ গ'ল দ্য প্ৰিন্সিপাল একাডেমিক অফিচাৰ অফ দি ইউনিভাৰ্চিটি কলেজ অৰ এডুকেশ্যনেল ইনষ্টিটিউট ইন হুইচ দি এপ্লিকেণ্ট লাষ্ট ষ্টাডি, ঠিক আছে। প্ৰথমখন হৈ গ'ল প্ৰিন্সিপাল বা একাডেমিক অফিচাৰ ইউনিভাৰ্চিটি কলেজ বা এডুকেশ্যনেল ইনষ্টিটিউট যোনখনৰ পৰা এপ্লিকেণ্টজনে মানে কেণ্ডিডেটজনে লাষ্ট ষ্টাডি কৰি আহিছিলে। ছাপ'জ আপোনালোকে গ্ৰেজুৱেশ্যন যোনখনৰ পৰা কৰিছে, যোনখন কলেজৰ পৰা কৰিছে, ছাপ'জ আপোনালোকে গ্ৰেজুৱেশ্যন 2015 কৰিলে, 2015 আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে কটন কলেজৰ পৰা, ঠিক আছে, নহয় বা তেজপুৰৰ দৰং কলেজ, নহয় বা যোৰহাটৰ JB কলেজ, ঠিক আছে, JB কলেজৰ পৰা আপোনালোকে সেই তাৰে প্ৰিন্সিপালজন বা একাডেমিক অফিচাৰজনৰ পৰা বেছিকলি বা একাডেমিক অফিচাৰ যোনজন থাকে আৰু ইনচাৰ্জ মেইন হেড তেওঁৰ পৰা আপোনালোকে ইয়াতে কেৰেক্টাৰ চাৰ্টিফিকেট এখন ইছ্যু কৰাব লাগিব, ঠিক আছে। আৰু নেক্সট হৈ গ'ল 2 ৰেছপেক্টেবল পাৰ্চনছ who are well acquainted with but not related to the candidate in a single PDF, ঠিক আছে। আৰু ইয়াতে দুজন ৰেছপেক্টেবল পাৰ্চনৰ পৰাও কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব, দুখন লাগিব। প্ৰথমতে এখন লাগিব আপোনালোকৰ লাষ্ট ষ্টাডি কলেজ ইউনিভাৰ্চিটি বা এডুকেশ্যন ইনষ্টিটিউটৰ পৰা, আৰু ছেকেণ্ডটোত দুজন ৰেছপেক্টেবল পাৰ্চন পৰা লাগিব, তাতে দুখন লাগিব, টোটেল 3খন ইয়াতে কেৰেক্টাৰ চাৰ্টিফিকেট বিচাৰিছে। কিন্তু সেই ৰেছপেক্টেবল পাৰ্চনজনে আপোনাৰ লগত ৰিলেটেড হ'ব নালাগিব, মানে আপোনাৰ কোনো ৰিলেটিভ হ'ব নালাগিব, ঠিক আছে। আৰু এই দুজন ৰেছপেক্টেবল পাৰ্চনৰ যোনখন কেৰেক্টাৰ চাৰ্টিফিকেট থাকিব সেইখন ছিংগল PDFতে আপোনালোকে আপলোড কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক ফৰ্মেটকেইটা শ্বেয়াৰ কৰিম, কেনেকুৱা ধৰণৰ ফৰ্মেট দৰকাৰ পৰে প্ৰথমখনৰ কাৰণে আৰু দ্বিতীয়খনৰ কাৰণে, ঠিক আছে। আৰু ৰেছপেক্টেবল পাৰ্চনছ কাক কাক কয় সেইখিনিও কৰিম, কোনজনৰ পৰা আপোনালোকে ইছ্যু কৰাবলগীয়া হ'ব। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, এই পৰীক্ষাটোৰ লগত জড়িত APSC আছাম হোমগাৰ্ড ছাৰ্ভিচেছ অলৰেডি তেওঁলোকে এক্সাম পেটাৰ্ণ চিলেবাছৰ কথা কৈছিলে। চ' যোনটো এক্সাম পেটাৰ্ণ আৰু চিলেবাছ দিয়া আছে তাতে পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে এটা ফুল কোৰ্চ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে 275 ৰুপিছত। মই অলৰেডি যোনটো নটিফিকেশ্যনৰ ভিডিঅ' আছিলে তাতে মই আপোনালোকক এক্সপ্লেইন কৰিছিলোঁ যোনটো এক্সাম পেটাৰ্ণ হ'ব বা চিলেবাছ হ'ব, তাৰ ওপৰত এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 ৰুপিছত। এজ পাৰ চিলেবাছ পেপাৰ 1 পেপাৰ 2 ইয়াতে কভাৰ কৰা হৈছে, আপোনালোকে PDF ফৰ্মেটত পাই যাব। বাকী মেথছ এপ্টিটিউড ৰিজনিং যোনখিনি আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা পাই যাব। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি এই কোৰ্চটোৰ লগত মিলা যদি কিবা নতুন মেটেৰিয়েলছ আছে তেতিয়া মই শ্বেয়াৰ কৰিম, তেতিয়া প্ৰাইচটো গোটেইটো পে' নকৰিলে হ'ব। ঠিক তেনেদৰে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে উইথ প্লাছ প্ৰেক্টিছ মক টেষ্ট মক পেপাৰ্ছো এভেইলেবল আছে 400ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া আমি ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ। চ' ইয়াতে প্ৰথম যোনখন কেৰেক্টাৰ চাৰ্টিফিকেট বিচাৰিছে প্ৰিন্সিপাল একাডেমিক অফিচাৰ ইউনিভাৰ্চিটি কলেজ ইনষ্টিটিউট, যোনখনৰ পৰা আপোনালোকে লাষ্ট ষ্টাডিত পঢ়ি আহিছে। চ' তাৰে ফৰ্মেটটো মই আপোনালোকক দেখাই দিছোঁ। এনেকুৱা ধৰণৰ হ'ব কেৰেক্টাৰ চাৰ্টিফিকেটৰ ফৰ্মেট। আপোনালোকে কলেজত গ'লে মানে আপোনালোকে তাতে তেওঁলোকে কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰিব, বা অলৰেডি আপোনালোকে যদি ৰিচেণ্টলি যদি পাছ কৰিছে তেতিয়াহ'লে কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকে নিশ্চয় পাইছে। এইখন আছাম কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাটৰ কেৰেক্টাৰ চাৰ্টিফিকেট হয়, ঠিক আছে। এইখন অকণমান পুৰণা হয়, কিন্তু ইমান পুৰণা চাৰ্টিফিকেট দিলে নহ'ব। ইয়াতে দেখিছে ইছ্যু ডেটটো হৈ গ'ল 13/7/2015, ঠিক আছে। ইয়াতে লিখিছে দিছ ইজ টু চাৰ্টিফাইড ডেট, ইয়াতে অকণমান নাম চামবিলাক চেঞ্জ কৰা হৈছে আৰু দিছ ইজ টু চাৰ্টিফাইড ডেট অক্ষৰ আগৰৱাল, আ ষ্টুডেণ্ট অফ MBA 2013 to 15 বেটছ অফ দি আছাম কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাট ইজ ন'ন টু মি ফৰ দি লাষ্ট 2 years. During these 2 years of his association with me, I have found him to be sincere, good-natured and hardworking person. His character so far has been found satisfactory, ঠিক আছে। এইখন এখন কেৰেক্টাৰ চাৰ্টিফিকেটৰ ফৰ্মেট। চ' এনেকুৱা ধৰণকৈ বনাব পাৰে। আৰু ইয়াতে উইথ ৰিগাৰ্ডছ ইয়াতে প্ৰফেচাৰজনৰ নাম, ডেজিগনেশ্যন, ঠিক আছে, অৰ্গেনাইজেশ্যনটোৰ নাম, মেইল ID ফোন নাম্বাৰ দিয়া আছে। আৰু এই মেইল ID ফোন নাম্বাৰ যে দিবলগীয়া হয় যোনজনে কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰে, এই মেইল ID ফোন নাম্বাৰ দিয়াৰ এইটোৱে কথা যে পাছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা পাছত যেতিয়া আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন হ'বগৈ, কি বুলি কয়, কাৰণ প্ৰচেছবিলাক বহুত ডাঙৰ। গভৰ্ণমেণ্ট চাকৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ যদি ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট থাকে তেতিয়াহ'লে আৰু ভেৰিফিকেশ্যন প্ৰচেছটো অলপ ষ্ট্ৰং হৈ যায়। চ' পাছত যেতিয়া পুলিচ ভেৰিফিকেশ্যন হ'ব বা কেৰেক্টাৰ ভেৰিফিকেশ্যন হ'ব, গোটেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত লাষ্টত আকৌ পুলিচ
ভেৰিফিকেশ্যন থাকে, এড্ৰেছ ভেৰিফিকেশ্যন থাকে, সেইবিলাক বস্তু থাকে, মেডিকেল এক্সামিনেশ্যন থাকে কিবা কিবি। চ' তেতিয়া আপোনালোকক এই যোনজন মানুহে কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰিছে তেওঁক কল কৰি পেলাই আপোনাৰ বিষয়ে সুধিব, ঠিক আছে। চ' আপোনালোকে ৰেণ্ডমলি কাৰো কথা লিখি পেলাই তেনেকৈ আহিব নোৱাৰে। চ' তেওঁ আপোনালোকৰ কথা যেতিয়া ফোন কৰিব, ফোন কৰাৰ পিছত আপোনাৰ কথা সুধিব যে আপুনি এনেকৈ এইজন কেণ্ডিডেটক কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰিছিল নেকি এই পষ্টটোৰ এগেইনষ্ট APSCৰ, তেতিয়া তেওঁ সেইখিনি কথা ক'ব পাৰিব লাগিব যে হয় মই এজন কেণ্ডিডেটছক ইছ্যু কৰিছিলোঁ, ঠিক আছে। মানে ছাপ'জ মোৰ নাম অনুৰাগ শৰ্মা, চ' মোক কেৰেক্টাৰ চাৰ্টিফিকেট মোৰ যদি কোনোবা কলেজ বা ইউনিভাৰ্চিটিয়ে দিয়ে তেতিয়া সেই প্ৰফেচাৰজনে মোৰ কথা ক'ব লাগিব যে হয় অনুৰাগ শৰ্মা আমাৰ কলেজৰে ষ্টুডেণ্ট আছিলে, এইটো বেটছৰ আছিলে, এইটো ষ্ট্ৰীমৰ আছিলে, তেওঁক মই কেৰেক্টাৰ চাৰ্টিফিকেট ময়ে ইছ্যু কৰিছিলোঁ, ঠিক আছে। চ' তেনেকুৱা ধৰণৰকৈ ক'ব লাগিব যে মই তেওঁৰ কেৰেক্টাৰ ভালে পাইছিলোঁ। চ' এইখিনি বাই অভাৰ ফোন ভেৰিফিকেশ্যন কৰা হয়, ঠিক আছে, জেনেৰেলি কৰা হয়। চ' সেইটো কাৰণে আপোনালোকে এইখিনি বস্তু অলপ চিনচিয়াৰ হ'ব, ঠিক আছে। আৰু এটা ইয়াতে কথা আছে, কেৰেক্টাৰ চাৰ্টিফিকেটৰো কিন্তু এক্সপায়াৰী পিৰিয়ড থাকে, ঠিক আছে। ইমান পুৰণা কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিলে নহ'ব, মই সেইটো বিষয়ে আপোনালোকক কৈ দিছোঁ। এখন কলেজ আৰু ইউনিভাৰ্চিটিৰ কেৰেক্টাৰ চাৰ্টিফিকেটখনৰ কথা কৈ আছোঁ, ঠিক আছে। চ' ইয়াতে লিখিছে এ কেৰেক্টাৰ চাৰ্টিফিকেট ইজ টিপিকেলি ভেলিড ফৰ 6 months to 1 year ফ্ৰম দি ডেট অফ ইছুৱেঞ্চ, ঠিক আছে। ডেট অফ ইছ্যুৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেটখন 6 months পৰা 1 yearলৈকে ভেলিডিটি থাকে। অলদো মেনি গভৰ্ণমেণ্ট এডুকেশ্যনেল এণ্ড জব ৰিলেটেড ইনষ্টিটিউশ্যনছ প্ৰিফাৰ দেম টু বি no more than 3 to 6 months old, ঠিক আছে। It acts as a snapshot of your conduct at a specific time, requiring fresh certification for major applications, ঠিক আছে। চ' ইয়াতে কেৰেক্টাৰ চাৰ্টিফিকেটখনৰ এনেই 6 months to 1 year ভেলিডিটি থাকে, একদম পুৰণা। এতিয়া ছাপ'জ আপোনালোকে এতিয়া মে' মাহত এপ্লাই কৰি আহিছে, আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেটখন এইটো বছৰৰ হ'লে মানে ভাল হয়, ঠিক আছে, বহুত পুৰণা হ'লে নহ'ব। আৰু ইয়াতে লিখিছে জব ৰিলেটেড বা এডুকেশ্যনেল পাৰপাছত যদি কিবা কেৰেক্টাৰ চাৰ্টিফিকেট বিচাৰে তেতিয়া টিপিকেলি 3 to 6 months ভিতৰত হ'ব লাগে, তাতকৈ পুৰণা হ'লে মানে ইয়াতে একচেপ্ট নকৰে, ঠিক আছে। 3 to 6 months পুৰণা হ'ব লাগে। মানে ছাপ'জ এতিয়া আপোনালোকে এইটো বছৰৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত ইছ্যু কৰা কেৰেক্টাৰ চাৰ্টিফিকেট দিলেহে কামত আহিব। চ' ইয়াত তাতকৈ পুৰণা কেৰেক্টাৰ চাৰ্টিফিকেট ইয়াতে একচেপ্ট নকৰিব। অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকৰ হয়তো সেইটো তাতে আপলোড হৈ যাব পাৰে, ঠিক আছে, কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত আপোনালোকৰ ৰিজেক্ট কৰাৰ চান্সেছ বেছি থাকিব। চ' পৰীক্ষাৰ ফাইনেল ষ্টেজ যোৱাৰ পিছত যদি ৰিজেকশ্যন পায় তেতিয়া অলপ মনটো বেয়া লাগিব। চ' বেটাৰ আপোনালোকে ৰিচেণ্ট এইটো বছৰৰ কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰাই ল'ব, ঠিক আছে। এইটো বছৰ ৰিচেণ্ট কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰাই ল'ব এইটো বছৰৰ ডেটত। চ' তেতিয়াহে 3 months to 6 months ভিতৰত হ'ব। 6 months মানে এইটো বছৰ জানুৱাৰী বা জুনলৈকে 6 months হয়। এতিয়া মে' মাহ চলি আছে, মে' মাহত অনলাইন এপ্লিকেশ্যন চলিব, জুনলৈকে আছে অনলাইন এপ্লিকেশ্যন। চ' সেইটো কাৰণে এইটো বছৰতে ইছ্যু কৰা কেৰেক্টাৰ চাৰ্টিফিকেট দিব পাৰিলে আপোনালোকৰ বেছি ভাল হয়, ঠিক আছে। চ' এইখিনি বস্তু প্ৰথমখনৰ ক্লেৰিফিকেশ্যন দিলোঁ মই। এতিয়া ইয়াতে নেক্সট যোনটো সুধিছে, নেক্সট যোনটো ইয়াতে সুধিছিলে সেইটো এবাৰ চাই লওক। নেক্সট সুধিছে টু ৰেচপেক্টেবল পাৰ্চনছ হু আৰ ৱেল একুইণ্টেড উইথ বাট নট ৰিলেটেড টু কেণ্ডিডেট ইন এ ছিংগল PDF। চ' দুখন ৰেচপেক্টেবল পাৰ্চনৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব আৰু সেইখন ছিংগল PDFত বনাই পেলাই ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব। প্ৰথমতে ইছ্যু কৰাই ল'ব, তাৰপিছত ফটো মাৰিব, তাৰপিছত PDF হ'লে কনভাৰ্ট কৰিব, দুখন একেলগে ইয়াতে আপলোড কৰিব পাৰিব। মেক্সিমাম চাইজ 5 MBতকৈ বেছি হ'ব নালাগিব ইমেজৰ, ঠিক আছে। চ' ইয়াতে আপলোড কৰিব পাৰিব, ঠিক আছে। PDF বা ইমেজ যি কৰে আৰু একেলগে খালি এটাচ কৰিব লাগিব দুইখনে। আৰু ইয়াতে ৰেচপেক্টেবল পাৰ্চন মানে কাক বুজায়? আপোনালোকে কালি মোক সুধি আছে, কোনোবাই সুধিছে গাঁওবুঢ়াৰ পৰা ইছ্যু কৰালে হ'ব নেকি, কোনোবা লয়াৰৰ পৰা ইছ্যু কৰালে হ'ব নেকি। চ' ৰেচপেক্টেবল পাৰ্চনৰ কেটেগৰী আছে। ৰেচপেক্টেবল পাৰ্চন চবকে ইয়াতে নুবুজায় অফিচিয়েলি। চ' হু ইজ কনচিডাৰ্ড আ ৰেচপেক্টেবল পাৰ্চন, ঠিক আছে। ইন দি কণ্টেক্স অফ জব এপ্লিকেশ্যনছ, স্কুল এডমিশ্যনছ অৰ লিগেল ৰিকুৱাৰমেণ্টছ ইন ইণ্ডিয়া, এ ৰেচপেক্টেবল পাৰ্চন ইজ জেনেৰেলি কনচিডাৰ্ড টু বি ওৱান অফ দি ফলোয়িং, ঠিক আছে। জব এপ্লিকেশ্যনৰ ক্ষেত্ৰত এতিয়াতো এইটো জব এপ্লিকেশ্যন কেটেগৰীত পৰিব। স্কুল এডমিশ্যন, লিগেল ৰিকুৱাৰমেণ্টছ এইবিলাক বস্তু এতিয়া ইয়াতে গোটেইকেইটা বস্তুৰ কাৰণে মানে কি বুলি কয় ৰেচপেক্টেবল পাৰ্চন কি হ'ব ইয়াতে কৈছে, কিন্তু আমি এতিয়া চাম লাগিব জব এপ্লিকেশ্যনৰ বিষয়ে। চ' ইয়াতে জব এপ্লিকেশ্যনৰ যদি ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে ৰেচপেক্টেবল পাৰ্চন ইয়াতে গাঁওবুঢ়াই এপ্লাই দিলে মানে নহ'ব মোৰ মতে, কাৰণ এইটো এটা গেজেটেড অফিচাৰ পষ্ট, ক্লাছ 1 গেজেটেড অফিচাৰ। আপোনালোকে DSP ৰেংকৰ নিচিনা অফিচাৰ ৰেংকত সোমাব। চ' ইয়াতে গাঁওবুঢ়াৰ কেৰেক্টাৰ চাৰ্টিফিকেট বেছিক জেনেৰেলি একচেপ্ট নকৰে, কাৰণ গাঁওবুঢ়াই এড্ৰেছ ভেৰিফিকেশ্যনৰ টাইপৰ এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট ইছ্যু কৰিব পাৰে, কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰাৰ তেওঁৰ পাৱাৰ নাথাকে, ঠিক আছে। চ' ইয়াতে ৰেচপেক্টেবল পাৰ্চন প্ৰথমটো হৈ গ'ল গেজেটেড অফিচাৰ্ছ গ্ৰুপ A অৰ গ্ৰুপ B অফিচাৰ্ছ অফ চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট, ঠিক আছে। ক্লাছ 1 বা ক্লাছ 2 গেজেটেড অফিচাৰৰ পৰা ইছ্যু কৰোৱা হ'ব লাগিব চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ। নেক্সটটো হৈ গ'ল এডুকেশ্যনেল হেডছ, প্ৰিন্সিপাল অৰ হেডমাষ্টাৰ্ছ অফ দি লাষ্ট স্কুল কলেজ ইনষ্টিটিউশ্যন ইউ এটেণ্ডেড, ঠিক আছে। এনেকুৱা ধৰণৰ মানুহৰ পৰা কৰালে হ'ব। প্ৰথমখন যিহেতু লাষ্ট এটেণ্ডেড ইনষ্টিটিউটৰ পৰা কৰাব লাগিব বুলি কৈছে, পিছৰখনতো আপোনালোকে এনেকুৱা ধৰণৰ এডুকেশ্যনেল হেডৰ পৰা আপোনালোকে এপ্লাই কৰাব পাৰিব, ঠিক আছে।
So next to got public representatives, members of parliament, MP বা members of legislative assembly, MLA from your constituency. নিজৰ constituency MP বা MLA পৰা আপোনালোকে ইস্যু কৰাব পাৰে। সাপোজ যোৰহাটৰ পৰা MP আছে গৌৰৱ গগৈৰ পৰা ইস্যু কৰাব পাৰে, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। আৰু ইয়াতে MLA আছে হিতেন গোস্বামী, ঠিক আছে, হিতেন গোস্বামীৰ পৰা ইস্যু কৰাব পাৰে, তেনেকুৱা ধৰণৰ কথা। গভৰ্ণমেণ্ট অফিচাৰ, সাব ডিভিজনেল মেজিষ্ট্ৰেট, তহচিলদাৰ্ছ, নায়াব তহচিলদাৰ্ছ আৰু ব্লক ডেভেলপমেণ্ট অফিচাৰ। চ' যিকোনো গভৰ্ণমেণ্ট গেজেটেড অফিচৰ পৰা আপোনালোকে ইস্যু কৰিব পাৰে। এই লোকেল গভৰ্ণমেণ্ট অফিচিয়েলছবিলাক ইয়াতে ক্লাছ 1 ক্লাছ 2 অফিচাৰতে পৰি যাব গেজেটেড। নেক্সট হৈ গ'ল প্ৰফেচনেলছ, গভৰ্ণমেণ্ট ডক্টৰছৰ পৰা ইস্যু কৰিব পাৰে, বেংক মেনেজাৰৰ পৰা ইস্যু কৰিব পাৰে। গভৰ্ণমেণ্ট যদি বেংকৰ SBI হওক বা আসাম গ্ৰামীণ বেংক হওক, তেনেকুৱা ধৰণৰ বেংকৰ পৰা আপোনালোকে ইস্যু কৰাব পাৰে, তাৰে ব্ৰাঞ্চ মেনেজাৰ হতুৱাই পেলাই এনেকুৱা ধৰণৰ কেৰেক্টাৰ চাৰ্টিফিকেট। ইউনিভাৰ্চিটি প্ৰফেচাৰ, চাইণ্টিষ্ট ৱৰ্কিং ফৰ দি গভৰ্ণমেণ্ট, তেনেকুৱা ধৰণৰ পৰা কৰাব পাৰে। আৰু এইবোৰ ষ্টেট বেংক অফ ইণ্ডিয়া, এইবোৰ গভৰ্ণমেণ্ট PSU হয়, আসাম গ্ৰামীণ বেংক, ঠিক আছে, পাঞ্জাৱ নেশ্যনেল বেংক, এইবিলাক চব গভৰ্ণমেণ্ট ইনষ্টিটিউট হয়, গভৰ্ণমেণ্ট PSU হয়, ঠিক আছে, গভৰ্ণমেণ্ট বেংকিং ছেক্টৰ। চ' এনেকুৱা ধৰণৰ এওঁলোকৰ মেনেজাৰৰ পৰা আপোনালোকে ইস্যু কৰাব পাৰিব কেৰেক্টাৰ চাৰ্টিফিকেট। চ' এইখিনি হৈ গ'ল ৰেচপেক্টেবল পাৰ্চনৰ লিষ্ট, ঠিক আছে। এনেকুৱা ধৰণৰ পৰা আপোনালোকে এইখিনিৰ ভিতৰৰ পৰা আপোনালোকে 2খন কেৰেক্টাৰ চাৰ্টিফিকেট ইস্যু কৰাব লাগিব। আৰু ইয়াৰে ফৰ্মেটটো মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ ফৰ্মেট হ'ব। এই ছেকেণ্ডটোৰ কাৰণে মই ফৰ্মেটটো দেখাই আছোঁ, ছেকেণ্ডটোৰ ফৰ্মেটটো কেনেকুৱা হ'ব। চ' ছেকেণ্ডটোৰ ফৰ্মেটটো এনেকুৱা হ'ব, কেৰেক্টাৰ চাৰ্টিফিকেট এনেকুৱা ধৰণৰ ফৰ্মেট এখন বনাই ল'ব আৰু আপোনালোকে টাইপ মাৰি পেলাই বনাই ল'বও পাৰিব। বনাই পেলাই তেওঁলোকৰ ওচৰলৈ লৈ যাব, তাৰপিছত কথাখিনি ভালকৈ পাতিব, ঠিক আছে। চাৰ্টিফাইড ডেট আই ন' মিষ্টাৰ মিছেছ, ইয়াতে তেওঁলোকৰ ফালৰ পৰা আপোনালোকক কেৰেক্টাৰ চাৰ্টিফিকেট দিব। চাৰ্টিফাইড ডেট আই ন' মিষ্টাৰ, আপোনালোকৰ নাম লিখিব। ছাপ'জ আই ন' মিষ্টাৰ অনুৰাগ শৰ্মা, চন অফ অমুক, ঠিক আছে, মোৰ দেউতাৰ নাম হ'ব বা মাৰ নাম হ'ব, ইজ ৰিচাইডিং এট দি বিল' মেনশ্যন এড্ৰেছ। বিল' মেনশ্যন এড্ৰেছ মানে এই এড্ৰেছটোত আপোনালোকৰ এড্ৰেছটো থাকিব, ঠিক আছে, ফৰ দি লাষ্ট ইমান বছৰৰ ইমান মান্থৰ পৰা তেওঁলোকে এইটো এড্ৰেছত আছে। এণ্ড ডেট টু দি বেষ্ট অফ মাই নলেজ এণ্ড বিলিভ হি বিয়াৰ্ছ এ ৰেপুটেবল কেৰেক্টাৰ এণ্ড হেজ ন' এণ্টিচিডেণ্টছ হুইচ ৰেণ্ডাৰ হিম হাৰ আনচুইটেবল ফৰ গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট, ঠিক আছে। চ' এইটো কেৰেক্টাৰ মিষ্টাৰ মিছেছ ইমান ইজ নট ৰিলেটেড টু মি। চ' ৰিলেশ্যন থাকিব নালাগিব বুলি কৈছে। মিষ্টাৰ অনুৰাগ শৰ্মা ইজ নট ৰিলেটেড টু মি, ইয়াতে মোৰ এড্ৰেছ থাকিব, প্লেচ থাকিব, প্লেচ ক'ত চাইন মাৰিছে, ছাপ'জ গুৱাহাটী, ডেট ইমান, ছিগনেচাৰ থাকিব, যোনজন মানুহে কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰে, ডেজিগনেশ্যনটো থাকিব, ছাপ'জ আপোনাৰ ছিগনেচাৰ থাকিব, যোনজন মানুহে ছিগনেচাৰ কৰে, ডেজিগনেশ্যনটো থাকিব, ডেজিগনেশ্যন ধৰক এক্সিকিউটিভ মেজিষ্ট্ৰেট, ঠিক আছে, তেনেকুৱা ধৰণৰ, বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ, ডেপুটি চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ, তো তেনেকুৱা ধৰণৰ ডেজিগনেশ্যন থাকিব। নহ'লে বা কোনোবা কি বোলে প্ৰিন্সিপাল অফ অমুক কলেজ, ঠিক আছে, তেনেকুৱা ধৰণৰ থাকিব। আৰু লগতে অফিচিয়েল চিল অফ এ গেজেটেড অফিচাৰ। চ' ইয়াতে গেজেটেড অফিচাৰ বুলি কৈছে, বাকী গভৰ্ণমেণ্টৰ অফিচাৰ যিকোনো হ'লেও গেজেটেড নহয় পেলাই যদি গভৰ্ণমেণ্ট ডক্টৰছবিলাকো গেজেটেড থাকে আৰু লগতে বেংকৰ মেনেজাৰ হ'লেও মানে ইয়াতে চিল মাৰিব পাৰিব। তেতিয়া আপোনালোকে তলত কোনোবা যদি বেংক মেনেজাৰৰ ওচৰলৈ নিয়ে তেতিয়াহ'লে ইয়াতে গেজেটেড অফিচাৰ নিলিখিব, জাষ্ট আপোনালোকে অফিচিয়েল চিল বুলি লিখি পেলাই বেংক মেনেজাৰৰ পৰা ইয়াতে চিলটো মৰাই চহী মৰাই ল'ব, ঠিক আছে। বেচিকলি কথাটো তেনেকুৱা হ'ব। যদি গেজেটেড অফিচাৰ থাকে অফিচিয়েল চিল অফ এ গেজেটেড অফিচাৰ লিখিব। যদি কোনোবা বেংক মেনেজাৰৰ পৰা ইছ্যু কৰে, বেংক মেনেজাৰবিলাক গেজেটেড নধৰে, কাৰণ PSU হয়। চ' সেইটো কাৰণে তেওঁলোকক ইয়াতে গেজেটেড কেটেগৰী নধৰে, কিন্তু তথাপিতো তেওঁলোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট ইছ্যু কৰা ইয়াতে পাৱাৰ আছে, ঠিক আছে। চ' অফিচিয়েল চিলটো ইয়াতে মাৰি দিব পাৰিব। চ' এইখনে হৈ গ'ল নেক্সট 2জন ৰেচপেক্টেবল পাৰ্চনৰ পৰা ইছ্যু কৰিবলগীয়া কেৰেক্টাৰ চাৰ্টিফিকেটৰ ইয়াতে ফৰ্মেট, ঠিক আছে। চ' এইকেইটা ফৰ্মেট ইউজ কৰি পেলাই আপোনালোকে ধুনীয়াকৈ ইছ্যু কৰাব পাৰিব। চ' এইটোৱে আছিলে আপোনালোকক ফৰ্মেটকেইটাও কৈ দিলোঁ, কেনেকুৱা ধৰণৰ কি হয়, ৰেচপেক্টেবল পাৰ্চনৰ কেটেগৰীকেইটা কৈ দিলোঁ, কাৰ পৰা ইছ্যু কৰাব লাগিব। চ' এডভকেটৰ পৰা ইছ্যু কৰালে বা গাঁৱৰ পৰা ইছ্যু কৰালে নহ'ব, আৰু লগতে ভেলিডিটি 6 মান্থ to 1 year থাকিব লাগিব দুইটা কেটেগৰীৰ, ঠিক আছে। চ' আপোনালোকে আই হোপ বুজি পালে কেনেকুৱা ধৰণৰ কি হয়, আপোনালোকে এই দুটা ফৰ্মেটত বনাই ল'ব ভালকৈ, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু নেক্সট আহি গ'ল আপোনালোকৰ কোৰ্চবিলাকৰ কথা ক'লোৱে মই। আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে, পেপাৰ 1 আৰু পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আসাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি ইনক্লুডেড থাকিব উইথ এনচাৰ কিজ। ইয়াতে ADRE, আসাম পুলিচ, DSS DME, গুৱাহাটী হাইকোৰ্ট, APC ডিপাৰ্টমেণ্ট এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইয়াতে কভাৰ হৈ যাব। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে।
এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছত 125 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম হোমগাৰ্ড ছাৰ্ভিচ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হ'ম বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম